সৰ্বৰোগনাশ মন্ত্ৰ গৰুৰ ভাল ঘিয়াত তোলা। এই মন্ত্ৰৰে জাৰি মৌৰ লগত 1 মাহ খালে সকলো ৰোগ নাশ হয়। যদি সেই ঘি গাখীৰৰ লগত খোৱা হয় তেন্তে দৃষ্টিশক্তি বাঢ়ে। যদি সেই ঘি চাউল ধোৱা পানীৰ লগত খোৱা হয় তেন্তে শৰীৰৰ বিষ বেমাৰ নাইকিয়া হয়। যদি সেই ঘি পুনৰ্নবা শাকৰ শিপা আৰু মৌৰ লগত খোৱা হয় তেন্তে সৰ্বৰোগ নাশ হয়। মন্ত্ৰ উ ক্ৰিং খং হং মং শ শ হং খং। গ্ৰহদোষত হোৱা বেমাৰৰ পৰা ৰক্ষা পোৱা উপায়: বটছ, মূৰামাংচী, কোৰ, শৈলজ, হালদি, দাৰু হৰিদ্ৰা, চম্পা ফুল, ফতি আৰু মুঠা এই দ্ৰব্যবিলাক গুড়ি কৰি পানীত মিহলাই কেইদিনমান গা ধুলে গ্ৰহদোষৰ পৰা হ'ব পৰা বেমাৰ বিপদ আপদ আদিৰ পৰা ৰক্ষা পায়। বুঢ়া মানুহে যুৱকৰ শক্তি লাভ কৰা উপায়: পুনৰ্নবা শাকৰ শিপা 4 তোলা গুড়ি কৰি তাৰে প্ৰতিদিনে অলপ অলপ গাখীৰৰ লগত খালে আৰু সেই মাহ পায়স খাই থাকিলে স্বাস্থ্য ভাল হয়। আনকি বুঢ়া মানুহে খালেও যুৱকৰ দৰে শক্তি লাভ হয়। বিপদ আপদ নাশ হোৱা মন্ত্ৰ উ হুং হিং হ্ৰিং হ্ৰিং হুং হুং হেং হুইং হুং 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 হং হুং খং খাং খিং খিং খুং খুং খেং খেইং খুং খুং খ হ খ। এই মন্ত্ৰ 32 বাৰ জপ কৰিলে সিদ্ধি লাভ হয়। তাৰ পিছত ক্ৰমে 7টা পূৰ্ণিমা আৰু 7টা অমাৱস্যাৰ ৰাতি প্ৰত্যেক ৰাতি বাৰ বাৰকৈ এই মন্ত্ৰ জপ কৰিব লাগে। বিবস্ত্ৰ হৈ জপ কৰিব লাগে, তেতিয়া তেওঁৰ বিপদ আপদবিলাক নাশ হয়। ভূত প্ৰেত, পিশাচ, ৰাক্ষস, দুষ্ট মানুহ, জন্তু, সৰ্প আদিৰ পৰা অন্যায় হোৱাৰ সম্ভাৱনা নাথাকে। কাৰ্যক্ষমতা আৰু দীৰ্ঘ জীৱন লাভৰ মন্ত্ৰ: হস্তিবৰ্ণ আৰু পলাশৰ বীজ গুড়ি কৰি শ্ৰদ্ধা ভক্তিৰে এই মন্ত্ৰৰে অভিমন্ত্ৰিত কৰি প্ৰতিদিনে তাৰে 1 চামুচ অলপ ঘিৰ লগত মিহলাই খালে কাৰ্যক্ষমতা আৰু দীৰ্ঘ জীৱন লাভ হয়। মন্ত্ৰ ও নম বিনায়কায় স্বাহা অমৃতং ৰক্ষ ৰক্ষ মম সিদ্ধিং দেহি ৰুদ্ৰস্য বচনে স্বাহা। বাত বেমাৰ জৰা: কুমাৰৰ চাকিৰ পৰা মাটি আনি তাক ৰ'দত শুকাই তাৰ পিছত সেই মাটি জাৰি গুড়ি কৰি পানীত গুলি বেদনা হোৱা ঠাইত মালিচ কৰিলে অতি সোনকালে বিষ বেমাৰ আৰোগ্য হয়। মন্ত্ৰ কুমাৰেৰ মাটিতে বাতৰোগ নাচ তাহাৰ পৰছে হয় বাত সৰ্বনাশ। নৰসিংহৰ বৰে মাটি হাতে লৈয়া মনে মনে যাই গুৰু তোমায় স্মৰিয়া আংৰিং চামুৰ জয়। বাত ব্যথা কৰমা ক্ষয় কার আজ্ঞে? ধর্ম বাবার আজ্ঞে। কার আজ্ঞে? কামাখ্যা মায়ের আজ্ঞে। মূৰৰ বিষ জৰা মন্ত্ৰ: মূৰত হাত বুলাই এই মন্ত্ৰ 7 বাৰ পাঠ কৰি প্ৰতিবাৰত মূৰত একোটা ফু মাৰিব, তেতিয়া মূৰৰ বিষ আৰোগ্য হ'ব। মন্ত্ৰ হনুমান লংকাতে ধরে রাখে মাথা ফুয়ের গুণেতে দূর হয় শির ব্যথা। মাথা ধরা নাই আর কাল কাল সমুদ্র সঞ্চার। কার আজ্ঞে? হনুমন্তের আজ্ঞে। জয় জয় পবন নন্দন শির পীড়া কর নিবারণ।